হেল্ল' এভৰিৱান। আজিৰ এই নতুন ভিডিঅ'টোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকলৈ এটা ৰিকুৱেষ্ট, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব খবৰবোৰ সোনকালে পাবলৈ। চ' আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ADR নিযুক্তি আচলতে কেতিয়া দিব, কনফাৰ্মকৈ কেতিয়া দিব। যিহেতু CMA এইকেইদিন দেখা গৈছে যে সপ্তাহত 2-3বাৰমান কথা সলায়। CMA নিজে ফেচবুক পষ্ট হওক বা টুইটাৰ হওক বা ফেচবুক লাইভ হওক বা কোনোবা এখন মিটিঙত হওক, যিহেতু প্ৰতিদিনেই নতুন নতুন কথা কৈ থাকে আৰু ADR নিযুক্তি দিয়াৰ কথা কৈ থাকে। আৰু কোনেও বিশ্বাস কৰিব পৰা নাই এতিয়া যে CMAৰ ফেচবুক পেজখন, যিহেতু আমি ভাবি আছিলোঁ আগৰ পৰাই যে CMA ফেচ বা টুইটাৰত এটা কথা কৈ দিলে সেইখিনি অফিচিয়েল হৈ যায়, বা CMAৰ মুখৰ পৰা যিখিনি মানে আমি ভিডিঅ' বা মিটিংবিলাকত দেখা পাওঁ সেইটোৱে সঁচা হয় বুলি। কিন্তু আজি এইকেইদিন আমি CMAৰ মুখৰ শব্দ বা CMAৰ ফেচবুক লাইভ বা ফেচবুক পষ্ট, টুইটাৰ পষ্ট এইবিলাকৰ মানে আমি বিশ্বাসযোগ্য গ্ৰহণ কৰিব পৰা নাই। চ' আজিৰ এই ভিডিঅ'টোত এইটোৱে হয়, যিহেতু মই আজিৰ পৰা কেইদিনমান আগতে CMAৰ এটা ভিডিঅ' ক্লিপ দেখুৱাই বা আপোনালোকৰ পষ্ট দেখুৱাই মই এটা ভিডিঅ' বনাইছিলোঁ। যিহেতু সেইদিনা কৈছিলে যে আমাৰ CMA অহা 10 জানুৱাৰী 2026 চনত ADR চতুৰ্থ বৰ্গৰ নিযুক্তি দিব বুলি, আৰু এটা আছিলে 15 জানুৱাৰীৰ আগতে ADR তৃতীয় বৰ্গৰ নিযুক্তি দিম বুলি। কিন্তু কালি আকৌ এটা নতুন ভিডিঅ' এটা পালোঁ, আৰু আজি আকৌ ৰিচেণ্টলি টুইটাৰত ফেচবুকত পষ্ট কৰা দেখা গৈছে যে মানে ADR তৃতীয় বৰ্গৰ নিযুক্তিহে 10 তাৰিখে হ'ব। যিহেতু আপোনালোকে এইটো চাব পাৰে, অহা 10 জানুৱাৰীত ADR তৃতীয় বৰ্গৰ অধীনত নিৰ্বাচিত প্ৰাৰ্থীৰ নিযুক্তিপত্ৰ বিতৰণ কৰা হ'ব। দ্য এপইণ্টমেণ্ট লেটাৰ্ছ ফৰ ছিলেক্টেড কেণ্ডিডেটছ আণ্ডাৰ ADR গ্ৰেড 3 উইল বি ডিষ্ট্ৰিবিউটেড অন 10 জানুৱাৰী। আৰু লগে লগে আপোনালোকে এটা কথা গম পাব যে এইটো টুইটাৰতো যিহেতু পষ্ট কৰিছে, মই অকল ফেচবুক পষ্টটোতে কিবা কৰা নাই, টুইটাৰটো চাইছোঁ। আৰু এটা ভিডিঅ' ক্লিপো আছিলে, যদি মোৰ লগত এইটো ভিডিঅ' ক্লিপটো আছে যদি মই আপোনালোকক স্ক্ৰীণত দেখুৱাই দিম। আৰু আপোনালোকে গম পাইছে নাই, এইখন চাওক, এইখন যোৱা কেইদিনমান আগতেই নিজে ফেচবুক পষ্টত, এইটো টুইটাৰ, ফেচবুক, ইনষ্টা চবতে পষ্ট কৰা। এইটো চাবচোন, মই এই কিবাটোক লৈ এটা ভিডিঅ' বনাই থৈছোঁ অলৰেডি। এইটো চাব, 10 জানুৱাৰী 2026 পূৰ্বে ADR চতুৰ্থ বৰ্গৰ নিযুক্তি, 15 জানুৱাৰীৰ পূৰ্বে তৃতীয় বৰ্গৰ নিযুক্তি। আকৌ আজি চাওক এইটো কি দিছে, দ্য এপইণ্টমেণ্ট লেটাৰ্ছ ফৰ ছিলেক্টেড কেণ্ডিডেটছ আণ্ডাৰ ADR গ্ৰেড 3 উইল বি ডিষ্ট্ৰিবিউটেড অন 10 জানুৱাৰী। আমি এতিয়া কি ক'ম, আপোনালোকে জনাই চব বুজি পাইছে, মই একো নকলি বুজি পাইছে, আমি চবেই বুজি পাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কি কৰি আছে, হেতালি খেলি আছে আমাক চাকৰি দিয়াৰ, নিযুক্তি দিয়াৰ। মানে এইটো এটা ফিল্মৰ ডাইলগ আছিল নহয়, তাৰিখ পে তাৰিখ। মানে আজি কিবা এটা কয়, কাইলৈ কিবা এটা ক'ব, আকৌ যদি সেইদিন আহে আকৌ কিবা এটা কৈ দিব। মানে সেইখিনি গোটেই এক্সকিউজ, এজন CMৰ মুখত সেইখিনি শোভা নাপায়। মই সঁচাকৈ কৈছোঁ, হয় কোনোবাই এতিয়াও ক'ব পাৰে এনেকৈ দিলে কি হয়, মানে তৃতীয় বৰ্গৰ নিযুক্তি আগতীয়াকৈ দি লওক, কি হয়। ময়ো ভাবোঁ দি লওক, কিন্তু সপ্তাহত CMA কেইবাৰ কথা সলাব সেইটো আপোনালোকে বুজি পাওকচোন। এতিয়াও কনফাৰ্ম নহয়, আপোনালোকে ভাবিছে নেকি এতিয়াও কনফাৰ্ম নহয় গ্ৰেড 3 সঁচাকৈ 10 জানুৱাৰী দিবনে? মোৰ এটা কুৱেশ্যন আপোনালোকলৈ। আপোনালোকে যদি আপোনালোকৰ মতামত কিবা থাকে তেন্তে মোক কমেণ্ট বক্সত জনাওকচোন। কনফাৰ্ম হয়নে 100%, সেইটো জনাবচোন। আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কামৰ নমুনা, সঁচাকৈ মই আজি বহুত দুখিত। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেইখিনি কথা বা কিবাবিলাক মই চাই পিনি আপোনালোকে বুজকচোন। আমি CMক ভগৱানৰ নিচিনা মানিছিলোঁ, এতিয়াও মানো। মানে কি কয়, CMৰ যিখিনি ডিচিশ্যন সেইখিনি মানে ভাল হয় বুলিয়ে আমি গম পাই আছিলোঁ। কিন্তু আগৰ পৰাই এনেকুৱা কথা পিছলি থাকে দেই, সেইখিনি চাবচোন। আজি এই 4 দিন, সপ্তাহ নহওঁতে আপোনালোকে গম পালে এইখিনি। এদিনৰ আগত এনেকৈ পষ্ট দিয়ে, একদম হাজাৰ পৰীক্ষাৰ্থীক মানে ইম'চনেলি কিবা কৰায়, আৰু আকৌ এদিন কয় এনেকৈ।
এইটো কি হ'ব আৰু ADR নিযুক্তি সম্পৰ্কে 4th গ্ৰেডৰ নিযুক্তি সম্পৰ্কে ইয়াতো আজি দিয়া নাই একো দিয়া নাই ADR নিযুক্তি আজি কি হ'ব এইটো ডেটটো আজি কনফাৰ্ম হোৱা নাই অকল 3 কিনি 10 জানুৱাৰীত দি বুলি কৈছে দিম বুলি 4th কিনি কেতিয়া দিব আৰু মই সেইখিনি এটা চৰ্চত পাইছোঁ মানে ভিডিঅ' এটাত পাইছোঁ ADR 4th কিনি 20 জানুৱাৰীলৈ পাই গ'ল 20 জানুৱাৰীৰ আগত মানে কি মাঘ বিহুৰ পাছত কনফাৰ্ম হেতু ফেব্ৰুৱাৰী মাহৰ মানে ফাৰ্ষ্ট উইকত আপোনালোকে আমি ADR গ্ৰেড পৰা এপইণ্টমেণ্ট লেটাৰ এখন পাম কিন্তু সেইটো কনফাৰ্ম নহয় এতিয়া আপোনালোকে বুজি চাওক নিজেই বুজি চাব CMA কি কৈ আছে আমি বুজি পোৱা নাই সঁচাকৈ আজি মানে কি ক'ম আৰু সেইটোৱে আছিলে আপোনালোকৰ মাজলৈ চ' CMৰ কথাত আমি কোনেও মানে বিশ্বাস কৰিব পৰা নাই এতিয়া দেই মানে কি ক'ম আৰু উপায় নাই আৰু কি ক'ম সকলোৱে জনাবচোন এই গ্ৰেড 3 এপইণ্টমেণ্টো এতিয়া কনফাৰ্ম নে আৰু আজিৰ পৰা 5-6 দিন আগতে দিয়া পষ্ট মানে কথাবোৰ কনফাৰ্ম নে একো কনফাৰ্ম নহয় মোৰ মতে আপোনালোকে মতামত জনাব আপোনালোকৰ আৰু লাষ্টত আপোনালোকৰ ৰিকুৱেষ্ট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আপোনালোকে লাইক নকৰে ইমান মানে মোৰ বহুত ছাবস্ক্ৰাইবাৰ কম কিন্তু ভিউজটো আহে কিন্তু কি হয় আপোনালোকে লাইক নকৰে ছাবস্ক্ৰাইব নকৰে চ' আপোনালোকৰ যদি ভাল লাগে দেন প্লিজ ছাবস্ক্ৰাইব এণ্ড লাইক এণ্ড শ্বেয়াৰ এণ্ড মেনশ্যন ইয়ৰ কমেণ্টছ what you think about ADR appointments. Bye bye.